কাকপথাৰত আজিৰে পৰা ঐশ্বতচুতীয়া সোঁৱৰণী পঞ্চবাৰ্ষিক একাংকিকা নাট প্ৰতিযোগিতা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত কাকপথাৰ কাছিজান চাৰিআলিৰ মোহন শইকীয়া সোঁৱৰণী মঞ্চত অসম ভিত্তিত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলীন্দ্ৰ বৰাই শ্বহীদ তৰ্পণ কৰে সম্পাদক জয়কান্ত মৰাণে গুৱাহাটী নগাঁও বোকাখাট লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়াকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ 13টা নাট্য দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে আমি অসমৰ কেইবাটাও সাংস্কৃতিক দলক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ তেখেতলোকে আমি যথেষ্ট কাকপথাৰবাসী সঁহাৰি পাইছোঁ আমি আগতে চহৰ অঞ্চলৰ আয়োজন কৰিছিলোঁ আমি গ্ৰাম্য অঞ্চলত এই অনুষ্ঠানটি আয়োজন কৰিছোঁ আৰু সকলো ৰাইজক সঁহাৰি পাইছোঁ আৰু নিশ্চিতভাৱে আশাবাদী বহু ৰাইজ আহিব আৰু আমাৰ নাট উপভোগ কৰিবলৈ সুবিধা পাব আৰু কাৰণ আমাৰ গাঁও অঞ্চলবিলাকত বিশেষকৈ তেনেকুৱা ধৰণৰ আমি নাট্য দল আমি আমন্ত্ৰণ কৰোঁ কিন্তু তেখেতলোকক এনেকুৱা ধৰণৰ একাংকিকা নাট প্ৰতিযোগিতা আজিলৈকে হোৱা নাই আমি একাংকিকাৰ এই নাট্যৰ যোগেদি আমাৰ নৱপ্ৰজন্মসকলে এটা নতুন দিশ পাব বুলি ভাবিছোঁ কাৰণ অসমৰ বিভিন্ন নাট্য গোষ্ঠীসকল আহিব কাৰণ তেখেতলোকে যথেষ্ট অভিজ্ঞতাপূৰ্ণ শিল্পীসকল আহিব তেখেতৰ সেই অভিজ্ঞতাবিলাক দেখি আমাৰ নতুন প্ৰজন্মই এটা শিকিব পাৰিব বুলি আমি আশাবাদী আৰু সেই উদ্দেশ্যে আমি মৰাণ ছাত্ৰ সন্থাই পঞ্চমবাৰ্ষিক একাংকিকা নাট প্ৰতিযোগিতা কাকপথাৰ কাছিজান চাৰিআলি আমি অনুষ্ঠিত কৰিছোঁ আমি ইয়াতে কেইবাগৰাকী অসমৰ বিশিষ্ট শিল্পীকো আমি নিমন্ত্ৰণ জনাইছোঁ তেখেতলোকে ইতিমধ্যে আহিছে আৰু আমি আশাবাদী এই অনুষ্ঠানটিৰ যোগেদি অসমত এটা নতুন প্ৰজন্মৰ এই দিশ দিবলৈ আমি মৰাণ ছাত্ৰ সন্থাই নিশ্চিতভাৱে সফল হ'ম বুলি আমি আশাবাদী